নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ কোভিড পৰিস্থিতিৰ মাজতে দেশত পুনৰ কা বলবতৰ প্ৰস্তুতি চলিছে ইতিমধ্যে আমি জানো যে 5খন ৰাজ্যত 13 জিলাত আবেদন আহ্বান জনোৱা হৈছে তেনে প্ৰেক্ষাপটত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে অসমতো এই প্ৰক্ৰিয়া আৰম্ভ হ'ব নেকি কা বা নাগৰিকত্ব সংশোধনী আজিৰ তাৰিখত যি আইন তাক লৈ ৰাজ্যত ব্যাপক আন্দোলনৰ সৃষ্টি হৈছিল আন্দোলনে এনে পৰ্যায় পাইছিল গৈ তাৰ পাছত সেই আন্দোলনৰ ওপৰত ভিত্তি কৰিয়ে বা কাৰ বিৰোধিতা কৰিয়ে অসমৰ ৰাজনীতিত নতুন ৰাজনৈতিক দলৰো জন্ম হৈছিল তাৰ পাছত নিৰ্বাচন আহিল কোৱা হৈছিল যে কা বিৰোধিতা কৰি এবাৰ বিজেপিক বা মিত্ৰজোঁটক উৎখাত কৰিব লাগে আৰু বিজেপি বা মিত্ৰজোঁটক উৎখাত কৰিলেই কা বিৰোধিতা সফল হ'ব সেই ধৰণেও চৰ্চা চলিছিল তাৰ মাজতে নিৰ্বাচন আহিল আৰু নিৰ্বাচনত দেখিবলৈ পোৱা গ'ল যে কা বিৰোধী বা কা বিৰোধিতা কৰি যিবোৰ ৰাজনৈতিক দলৰ জন্ম হৈছিল ৰাজনৈতিকভাৱে যথেষ্ট সুফল নাপালে সেই নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদেই হওক বা ৰাইজৰ দলেই হওক যদিও অসম জাতীয় পৰিষদে সংখ্যাৰ ফালৰ পৰা শূন্যত থাকিল কিন্তু ৰাইজৰ দলে শিৱসাগৰ সমষ্টিত অখিল গগৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বিজয় সাব্যস্ত কৰিলে তেনে প্ৰেক্ষাপটত কেতবোৰ প্ৰশ্ন ৰাইজৰ মাজত এতিয়া উত্থাপিত হৈছে প্ৰশ্ন নম্বৰ 1 যে নিৰ্বাচনত ফলাফল লাভ নকৰাৰ বাবে এতিয়া অসমৰ ৰাইজে কা মানি লৈছে নেকি প্ৰশ্ন নম্বৰ 2 যে ন্যায়ালয়ত কা বিৰোধী যুঁজ এখন চলি আছে ৰাজনৈতিকভাৱে যুঁজ এখন চলোৱাৰ চিন্তা কৰা হৈছিল তেনে প্ৰেক্ষাপটত ৰাজনৈতিক যুঁজখন যেহেতু বিফল হ'ল এনে প্ৰেক্ষাপটত ইয়াৰ পৰৱৰ্তী লক্ষ্য উদ্দেশ্য বা পদক্ষেপ কি হ'ব এনে কেতবোৰ প্ৰশ্ন এতিয়া চৰ্চাত আছে আৰু এইসমূহ প্ৰশ্ন আমি উত্থাপন কৰিবলৈ বিচাৰিম উত্তৰ বিচাৰিবলৈ বিচাৰিম আজি ষ্টুডিঅ'ৰ মজিয়াত আমাৰ লগত উপস্থিত আছে আৰু সমান্তৰালভাৱে পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে আমাৰ অতিথিসকল বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰ আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে স্বাগতম জনাইছোঁ বৰঠাকুৰ ডাঙৰীয়া কংগ্ৰেছৰ বিধায়ক জ্যেষ্ঠ বিধায়ক ভৰত নৰ ডাঙৰীয়া আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে নৰ ডাঙৰীয়াকো আমি স্বাগতম জনাইছোঁ বিজেপি বিধায়ক দিগন্ত কলিতা আমাৰ লগত উপস্থিত আছে দিগন্ত কলিতা ডাঙৰীয়াক স্বাগতম জনাইছোঁ ৰাইজৰ দলৰ উপসভাপতি ৰাছেল হুছেইন আমাৰ মাজত উপস্থিত আছে হুছেইন ডাঙৰীয়াক স্বাগতম জনাইছোঁ আৰু সমান্তৰালভাৱে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই জনাব সিদ্ধান্ত কি হ'ব এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৃষ্ঠপোষকতাত যেহেতু অসম জাতীয় পৰিষদৰ জন্ম হৈছিল ৰাজনৈতিকভাৱে যুদ্ধখন বা আন্দোলন চলাব বিচাৰিছিল কিন্তু সেয়া সফলতা দেখিবলৈ নাপালে তেনে প্ৰেক্ষাপটত আছুৱে এতিয়া কি কৰিব আকৌ ৰাজপথৰ আন্দোলন কৰিব নেকি তেনেবোৰ প্ৰশ্ন আমি উত্থাপন কৰিম সমান্তৰালভাৱে 6 নম্বৰ দফাৰ প্ৰতিবেদনৰ কথা কোৱা হৈছিল চৰকাৰীভাৱে কোৱা হৈছিল 6 নম্বৰ দফা আখৰে আখৰে পালন কৰা হ'ব যেতিয়া আন্দোলন তীব্ৰ গতিত চলি আছিল সেই সময়ত কিন্তু পৰৱৰ্তী সময়ত বিশেষজ্ঞ সমিতিৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনৰ কি হ'ল তাক কিন্তু আজিৰ তাৰিখত কোনেও গম নাপায় মই প্ৰথমতে যাব বিচাৰিছোঁ বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰৰ ওচৰলৈকে শান্তনু বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ দেশত কোভিড পৰিস্থিতি চলি আছে তাৰ মাজতে 5 ৰাজ্যত কা বলবতৰ বাবে এতিয়া আবেদন গ্ৰহণ কৰিবলৈ বিচৰা হৈছে তেনে প্ৰেক্ষাপটত স্বাভাৱিকভাৱে অসমবাসীৰ মনতো সেই প্ৰশ্ন উত্থাপিত হৈছে যে অসমতো সেই ধৰণৰ প্ৰক্ৰিয়া এটা শীঘ্ৰেই আৰম্ভ হ'ব নেকি এফালে ৰুলছ ফ্ৰেম হোৱা নাই এতিয়ালৈকে যি নিয়মাৱলী সেয়া দাখিল কৰা হোৱা নাই তাৰ বিপৰীতে কিন্তু আবেদন গ্ৰহণ কৰা হৈছে সামগ্ৰিকভাৱে ন্যায়িক প্ৰক্ৰিয়াটো কি ধৰণে আছে এই মুহূৰ্তত কি জনাব সব কথাটো এনেকুৱা আমি যেটো কথা বুজি পাব লাগিব যে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট এই 2019 এইখন আপোনাৰ ইতিমধ্যে ভাৰতবৰ্ষত বলবৎ হৈছে আৰু যেটো কথা আপুনি চাবলগীয়া কথাটো হ'ল যে ৰুলছ যিবিলাক ফ্ৰেম কৰিব লাগিছিল যিবিলাক অধিনিয়ম তেওঁলোকে বনাব লাগিছিল কাৰ ইমপ্লিমেন্টেশনৰ কাৰণে প্ৰয়োগৰ কাৰণে আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে হেতু তেওঁলোকে প্ৰথমতে এটা নিৰ্দিষ্ট সময়ত নোৱাৰাৰ কাৰণে তেওঁলোকে সময় বিচাৰিলে আৰু এতিয়া তেওঁলোকৰ হাতত জুনলৈকে এটো কৰাৰ সময় আছে এতিয়া কথাটো হ'ল যে সবে ভাবি আছিল যে ৰুল যেহেতুকে বা অধিনিয়ম যেহেতুকে প্ৰস্তুত হৈ উঠা নাই কাৰ প্ৰয়োগ নহব নেকি কিন্তু শেহতীয়া আপোনাৰ এই যিখন আপোনাৰ অধিসূচনা জাৰি কৰিলে কেন্দ্ৰীয় চৰকাৰে 5খন ৰাজ্যৰ প্ৰায় 13খন জিলাত আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ যেটো ক্ষমতা সেই ক্ষমতাবোৰ আপোনাৰ কালেক্টৰ বা ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ হাতত অৰ্পণ কৰি যে যিবিলাক মানুহে এই মনত ৰাখিবলগীয়া কথাটো হ'ল যে এই 3খন দেশৰ 6টা কমিউনিটিৰ বা সম্প্ৰদায়ৰ যিবিলাক মানুহ সেই মানুহবিলাকৰ যিবিলাক আবেদন সেই আবেদনবিলাক আপোনাৰ ইতিমধ্যে প্ৰসেস কৰিবলৈ দিয়া হ'ল অৰ্থাৎ তেওঁলোকে ইতিমধ্যে কা বলবৎকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে এতিয়া আপোনাৰ তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত আমি যেতিয়া দেখিলো যে কা ভাৰতবৰ্ষৰ অন্য ৰাজ্যত প্ৰয়োগ হ'বলৈ আৰম্ভ হৈছে অৰ্থাৎ
নতুন সিটিজেনশিপ বা সংশোধিত নাগৰিকত্ব আইনৰ ধাৰা অনুযায়ী আপোনাৰ নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থাটো আৰম্ভ হৈছে, যিটো আপোনাৰ সেকশন 6 অৰ্থাৎ 6 নম্বৰ ধাৰাৰ অধীনত সিটিজেনশিপ নাগৰিকত্ব আইনৰ 6 নং ধাৰাৰ অধীনত আপোনাৰ এনে ধৰণৰ আবেদনবিলাক দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে আমি বুজি পাব লাগিব যে কাৰ প্ৰয়োগ আৰম্ভ হৈ গ'ল। অধিনিয়মলৈ তেওঁলোকে নৰলেই, অধিনিয়মলৈ নোৰোৱাকৈ তেওঁলোকে কামটো আৰম্ভ কৰিলে, আৰু যিকোনো সময়তে যদিহে তেওঁলোকৰ কোনো ধৰণৰ ৰাজনৈতিক উদ্দেশ্যত তেওঁলোকে প্ৰয়োগ নকৰাকৈ নাথাকে, সেইটো মই গম নাপাওঁ, কিন্তু যিকোনো সময়তে এতিয়া এইটো প্ৰয়োগ কৰাৰ, অসমতো এইটো প্ৰয়োগ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আৰু অসমত প্ৰয়োগ কৰিব আৰু তাৰ লগে লগে পশ্চিমবংগতো কৰিব লাগিব একেলগে। গতিকে মই ভাবোঁ যে এইটো এটা তেওঁলোকে হয়তো ৰাজনৈতিকভাৱে ল'ব লগা সিদ্ধান্ত হ'ব যে আজিৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগ অথবা অসমত তেওঁলোকে এই ধৰণেৰে মানে অধিনিয়ম নবনোৱাকেই কাৰ প্ৰয়োগ কৰা আৰম্ভ কৰে নে নকৰে। আৰু এটা কথা মই এইখিনিতে কৈ থব খুজিছোঁ আপোনাক, আৰু এটা কথা যে এই কথাটো এটা প্ৰশ্ন উঠিব পাৰে যে যিহেতুকে আইনখনৰ বৈধতা সম্পৰ্কে উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছে, তেনেকুৱা এটা পৰিস্থিতিত বা তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত এই ধৰণে ইয়াক প্ৰয়োগ কৰা উচিত আছিল নে নাছিল। আপোনাৰ কথাটো হ'ল এনেকুৱা যে তেনেকুৱাকৈ প্ৰয়োগ কৰাত কোনো যদিও আইনগত বাধা নাই, কিন্তু যিকোনো ধৰণৰ আপোনাৰ ন্যায়পালিকাৰ ওপৰত আস্থা থকা চৰকাৰে সেইটোৰ কাৰণে অপেক্ষা কৰাটো মই ভাবোঁ যে জৰুৰী আছিল। এইকাৰণে যিহেতুকে এটা অত্যন্ত গুৰুত্বপূৰ্ণ সাংবিধানিক প্ৰশ্ন য'ত উত্থাপিত কৰা হৈছে বা অসমৰ পৰা যোৱা যিমানবিলাক গোচৰ আছে গোচৰত তুলি ধৰা হৈছে যে ই সংবিধান বিৰোধী আৰু ই অসমৰ ভৱিষ্যতৰ কাৰণে ক্ষতিকাৰক। সেয়েহে মই ভাবোঁ যে এই দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে এই প্ৰয়োগৰ ক্ষেত্ৰত মই ভাবোঁ যে যি খৰতকীয়া সিদ্ধান্ত ল'লে সেই সিদ্ধান্ত লোৱাটো হয়তো উচিত নাছিল। সেই খৰতকীয়া সিদ্ধান্ত লোৱাটো উচিত নাছিল। মই পুনৰ ৰাখিম আপোনাৰ ওচৰলৈকে। মই এবাৰ ভৰত নৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে যাব বিচাৰিছোঁ। ঠিক আছে, নৰ ডাঙৰীয়াৰ ওচৰলৈকে আমি কিছু সময় পাছত যাম। তাৰ বিপৰীতে মই আহিব বিচাৰিছোঁ এবাৰ ৰাছেল হুছেইন ডাঙৰীয়া, ৰাইজৰ দলৰ উপসভাপতি। এই যিটো প্ৰক্ৰিয়াৰ কথা প্ৰক্ৰিয়াৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে, আৰু ইতিমধ্যে শান্তনু বৰঠাকুৰ ডাঙৰীয়াই এটা কথা ক'লে যে যিকোনো মুহূৰ্তত যিটো অসমতো এই প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব পাৰে। তেনে প্ৰেক্ষাপটত আমি দেখা পাইছিলোঁ যে ব্যাপক আন্দোলন চলিছিল, আৰু সেই আন্দোলনৰ পৰিপ্ৰেক্ষিততে ৰাজনৈতিকভাৱে যুঁজ দিয়াৰ সংকল্প লোৱা হৈছিল। আৰু সেই ৰাজনৈতিক যুঁজত যিধৰণে আশা কৰা হৈছিলে বা যিধৰণৰ এটা শ্লোগান চলিছিল যে মিত্ৰজোঁট বা বিজেপি চৰকাৰক উৎখাত কৰিব লাগে, আৰু সেই যদি কামটো কৰি দিব পৰা যায় তেনে প্ৰেক্ষাপটত কা আন্দোলন সফল হোৱা বুলি ক'ব পাৰি। যিহেতু সেইটো নহ'ল, এতিয়া এই ধৰণে ভবা হৈছে নেকি যে অসমৰ ৰাইজে বা অসমবাসী ৰাইজে কাখন মানি ল'লে? চাওক, প্ৰথম কথা তাৰ আগতে কলিতা ডাঙৰীয়াক মই অভিনন্দন জনাইছোঁ। তেখেতে বিধায়ক হিচাপে নৱনিযুক্ত বিধায়ক হৈছে কমলপুৰৰ পৰা। যি কি নহওক, এতিয়া ঘটনাটো হৈছে আপুনি দুটা কথা। প্ৰথম কথাটো আপুনি পৰিচয় ৰাইজৰ দলৰ কথাটো কৈছে যে কা আইনখনক ভেটি হিচাপে লৈ ৰাজনৈতিক দল গঠন হৈছে। কথাটো সেইটো নহয়। নহ'লে যোৱা দুটা দশকৰ পিছত এটা আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজন কিয় হ'ল? কাৰণ কিয় যোৱা দুটা দশকৰ পিছত যোৱা 5 বছৰত অসমৰ বিজেপি চৰকাৰ আৰু ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে যি অসম বিৰোধী, অসমৰ জনগণৰ বিৰুদ্ধে যি অৱস্থান লৈছে, তাৰে কাৰণেহে আজি এটা আঞ্চলিক দলৰ প্ৰয়োজন হৈছিল, আৰু সেইকাৰণেই আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। এইটো এটা অন্যতম এটা ইছ্যু আছিল, একমাত্ৰ তাৰ বাবে নহয়। এতিয়া দ্বিতীয় কথাটো হৈছে যে বৰঠাকুৰ ডাঙৰীয়া এটা প্ৰয়োজনীয় কথা এটা কৈছে, খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে অসমৰ বিভিন্ন জাতীয় সংগঠন, অসমৰ বিভিন্ন জাতীয় সংগঠনে, যি জাতীয় সংগঠনবোৰে নিৰবিচ্ছিন্নভাৱে বিগত সময়ছোৱাত অসমৰ বিভিন্ন সমস্যাক লৈ কিনে মাত মাতি আহিছিল, সেইসকলে যেতিয়া আইনী প্ৰক্ৰিয়া এটাৰ মাজেৰে উচ্চতম ন্যায়ালয়লৈ গৈছিল, তাৰ পিছত কিন্তু কেন্দ্ৰীয় চৰকাৰখনে আচলতে এই উচ্চ ন্যায়ালয়ত এটা প্ৰক্ৰিয়া চলি থকা অৱস্থাত এনেকৈ কা আইনখনক বলবৎ কৰি আজি অসমতো হ'ব পাৰে বুলি কৈছে। যদি এইটো হয় তেতিয়াহ'লে অসমৰ জনগণক আচলতে নস্যাৎ কৰা হ'ব। আৰু দ্বিতীয় কথাটো হৈছে যে এটা কথা স্পষ্ট যে এই কা আইনখনে 1971 চনৰ যিটো মানে বিদেশী চিনাক্তকৰণৰ ভেটিবৰ্ষ আছিল,
সেই ক্ষেত্ৰত কিন্তু অসম চুক্তিখনক নস্যাৎ কৰে আৰু অসম চুক্তিখনৰ যিটো আত্মা প্ৰধান আত্মা 855 জন শ্বহীদৰ বিনিময়ত যিখন চুক্তি স্বাক্ষৰিত হৈছিল তাৰ প্ৰধান আত্মাটোৱে আছিল যে যিকোনো হিন্দুৱে হওক মুছলমান হওক অসমত বিদেশীক 1971 চনক ভিত্তিবৰ্ষ হিচাপে লৈ বিতৰণ কৰা হ'ব কিন্তু এই আইনখন বলবৎ হোৱাৰ লগে লগে এই যিখন অসম চুক্তি এই অসম চুক্তিখনক নস্যাৎ কৰা হৈছে আৰু এই নস্যাৎ কৰা হোৱাৰ লগে লগে আপুনি এটা কথা চাব যে আজিৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসমত যিসকল ৰাজনৈতিক ব্যক্তি আছে স্বয়ং মাননীয় মুখ্যমন্ত্ৰীয়ে যেতিয়া কংগ্ৰেছৰ তেখেত মন্ত্ৰী আছিল তেতিয়া কিন্তু অসম চুক্তি ৰূপায়ণ মন্ত্ৰীও আছিল তেখেত কিন্তু কেতিয়াও আমি তেখেতক অসম চুক্তি ৰূপায়ণ মন্ত্ৰী হিচাপে কিন্তু এই আইনখনত যে বা ধৰ্মৰ ভিত্তিত যে মানুহক নাগৰিকত্ব দিয়ে এই কথাবোৰ কোৱা শুনা পোৱা নাছিলোঁ আজি ৰাজনৈতিক চাওক এটা ৰাজনৈতিক দলৰ এটা আদৰ্শগত কথা থাকে আজি বিজেপিৰ এটা আদৰ্শগত কথা আছে কিন্তু ঘটনাটো হৈছে যে প্ৰতিজন ব্যক্তিয়ে কিন্তু সৰহ সংখ্যক ব্যক্তি আজি আমাৰ ভৰত নৰদেৱ আছে তেখেতো এজন অসম আন্দোলনৰ অগ্ৰগণী নেতা আছিল যে আজি অসমত সৰ্বানন্দ সোণোৱালে হওক হিমন্ত বিশ্ব শৰ্মাই হওক প্ৰায় সৰহ সংখ্যক নেতাই অসম চুক্তিৰ বা অসম আন্দোলনৰ জৰিয়তে আজিৰ ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁলোকৰ ৰাজনীতিবিদ হিচাপে তেখেতৰো জন্ম হৈছে তেনেস্থলত একমাত্ৰ দিল্লী বিজেপিক সন্তুষ্ট কৰাৰ কাৰণে যদি অসম চুক্তিখনৰ আত্মাটোক নস্যাৎ কৰা হয় ইয়াতকৈ জানো ক্ষোভৰ আৰু ইয়াতকৈ দুখৰ কথা কেতিয়াও থাকিব নহয় মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আহিম মই দিগন্ত কলিতা ডাঙৰীয়াৰ ওচৰলৈকে যাম কিন্তু মই যাব বিচাৰিছোঁ ভৰত নৰহ ডাঙৰীয়াক যদি পাই আছোঁ আমি হয় নৰহ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বিশেষকৈ মই ৰাজনৈতিক কথাটো সেই কথাটোৱে জানিব বিচাৰিছোঁ যে কংগ্ৰেছৰ দেখিবলৈ পোৱা গৈছিলে যি আপোনালোকে 5টা গ্যাৰাণ্টি দিছিল আৰু তাৰ ভিতৰত কাটো এটা অন্যতম ইছ্যু আছিল সেই কথাটো আজিৰ তাৰিখত আমি নস্যাৎ কৰিলে নহ'ব কংগ্ৰেছৰ সেইটো এটা অন্যতম ইছ্যু আছিল যদি চৰকাৰ হয় কংগ্ৰেছৰ চৰকাৰ হয় বা মহাজোঁটৰ চৰকাৰ হয় বাতিল কৰিব বুলি কোৱা হৈছিলে কিন্তু যেহেতু সেইটো নহল পুনৰ ৰাজ্যত মিত্ৰজোঁটৰ চৰকাৰ আহিল বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আহিল তেনে প্ৰেক্ষাপটত বিজেপিয়ে দাবী কৰা ধৰণে বা ভবা ধৰণে অসমৰ ৰাইজে গ্ৰহণ কৰিছে নেকি তেনেকৈ ভাবে নেকি কথাটো আপুনি কাৰণ দুটাকৈ নিৰ্বাচন আমি পাৰ কৰিলোঁ আন্দোলন চলি আছিল সেই মুহূৰ্তত বাৰে বাৰে বিজেপিৰে শাসন আহিল না আফগানিস্তান পাকিস্তান বাংলাদেশৰ হয় বিদেশী সংখ্যালঘু অৰ্ণাটিক গুজৰাট হাৰিয়ানা ৰাজস্থান ছত্তীশগড় আৰু পাঞ্জাবৰ 13খন জিলাত নাগৰিকত্ব দিবলৈ যোৱা শুক্ৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে যি অধিসূচনা জাৰি কৰিছে ই অসমৰ কাৰণে বিপদৰ আগজাননী এই 5খন ৰাজ্যত বিদেশী সংখ্যালঘু অৰ্ণাটিক নাগৰিকত্ব দিয়াৰ আঁচনি ফলপ্ৰসূ হোৱাৰ লগে লগে নেক্সট টাৰ্গেট হ'ব অসম 2022 চনত গুজৰাট আৰু পাঞ্জাবৰ বিধানসভা নিৰ্বাচন আৰু 2024 চনৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি কেন্দ্ৰীয় বিজেপি চৰকাৰে এই অধিসূচনা জাৰি কৰিছে নাগৰিকত্ব সংশোধনী আইন 2019ৰ বৈধতা সম্পৰ্কে উচ্চতম ন্যায়ালয়ত বিচাৰ চলি থকা সময়ছোৱাত বিদেশী সংখ্যালঘু অৰ্ণাটিক নাগৰিকত্ব দিয়াৰ বিষয়টো আইনৰো পৰিপন্থী আমি কংগ্ৰেছে এইটো বিচাৰোঁ অসম চুক্তিৰ আধাৰত অসমৰ বিদেশী সমস্যা সমাধান কৰিব লাগে 1971 চনৰ 25 মাৰ্চৰ পিছৰ কোনো বিদেশী বা হিন্দু বা মুছলমান
অসমে গ্ৰহণ কৰিব নোৱাৰে আৰু অসমৰ ওপৰত জাপি দিব নালাগে। নাগৰিকত্ব সংশোধনী আইন 2019-ৰ আওতাৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমক আঁতৰত ৰাখিব লাগে। অসমে জনসংখ্যাৰ অত্যধিক বোজা ল'ব পৰা অৱস্থাত নাই। অসমৰ মাটিকালি সংকুচিত হৈ আহিছে। বিদেশী সংখ্যালঘু শৰণাৰ্থীক অসমৰ নাগৰিকত্ব দিলে অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতিও ভাবুকি আহিব। বিধানসভা নিৰ্বাচনৰ ফলাফলে নাগৰিকত্ব সংশোধনী আইন 2019টো সমৰ্থন কৰা নুবুজায়। আচ্ছা, এইকাৰণে আমি যিটো গোটেই অসমৰ ৰাইজ এতিয়া অসমৰ অজাগ হ'ব লাগে, অচেতন হ'ব লাগে, যাতে দ্বিতীয় পৰ্যায়ত অধিসূচনা জাৰি কৰি অসমত বিদেশী সংখ্যালঘু শৰণাৰ্থীক নাগৰিকত্ব দিয়াৰ যাতে প্ৰচেষ্টা বিজেপি চৰকাৰে হাতত নলয়। হয়, প্ৰক্ৰিয়াটো যদি আৰম্ভ নহয়। নৰ ডাঙৰীয়া, মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। আপুনি সেই কথাটো স্পষ্টকৈ উল্লেখ কৰিছে যে বিধানসভাৰ ফলাফল মানে অসমৰ ৰাইজে কা মানি লোৱাটো নুবুজায়। সেই কথাটোৱে মই জানিব বিচাৰিছোঁ, বা সেই কথাটো আপোনালোকে কি ধৰণে ভাবে সেই কথাটো জনাত নিশ্চয়কৈ প্ৰয়োজন আছে, কাৰণ তাৰ ওপৰতে ভিত্তি কৰিব হয়তো পৰৱৰ্তী পৰিকল্পনাসমূহ। মই কলিতা ডাঙৰীয়াৰ ওচৰলৈকে আহিম। এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে, বিৰতিৰ পাছত পুনৰ উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ কা সম্পৰ্কে। দেশৰ 5 ৰাজ্যত যি ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, অসমতো সেই ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব পাৰে নেকি? সন্মুখত পশ্চিমবংগত নিৰ্বাচন আছিল, অসমত নিৰ্বাচন আছিল, গতিকে বিভিন্ন ধৰণৰ ৰাজনৈতিক পৰিৱেশ এটাৰ মাজত কা যে চলি আছিল সেই কথা নস্যাৎ কৰিব নোৱাৰে। তাৰ লগত ৰাজনীতি জড়িত থকাৰ কথাও ইতিমধ্যে স্পষ্ট হৈ পৰিছিল। তেনে প্ৰেক্ষাপটত যিয়ে নহওক, এতিয়া নিৰ্বাচন যিহেতু নাই, সন্মুখত অসমৰ নিৰ্বাচন নাই, পশ্চিমবংগৰ নিৰ্বাচন নাই, তেনে প্ৰেক্ষাপটত অসমতো এই প্ৰক্ৰিয়াৰ মাজেৰে এতিয়া আৰম্ভ হ'ব নে অন্য কিবা প্ৰক্ৰিয়া থাকিব, বা ৰুলছ ফ্ৰেম হোৱাৰ পাছত এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব? তেনেবোৰ প্ৰশ্ন আছে। যি কি নহওক, মই দিগন্ত কলিতা ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। যিটো কথা কোৱা হৈছে যে কা আন্দোলন হৈছিল, ব্যাপক আন্দোলন হৈছিল, তাৰ সাক্ষী সাক্ষী আপোনালোকো আছে, তাত নস্যাৎ কৰিব নোৱাৰে। তাৰ পাছত বাৰু নিৰ্বাচন আহিল, নিৰ্বাচনৰ ফলাফলো আহিল, কিন্তু এই কথাটো আপোনালোকে ধৰি লয় নেকি যে নিৰ্বাচনত যিহেতু পুনৰ মিত্ৰজোঁটেই চৰকাৰ বনালে বা গঠন কৰিলে, তেনে প্ৰেক্ষাপটত অসমৰ ৰাইজে যে কা আন্দোলন কৰিছিল সেই কাখন এতিয়া মানি লৈছে নেকি, ভাবে নেকি আপোনালোকে? নমস্কাৰ। চাওক, কথাটো এনেকুৱা, আমাৰ বিজেপিত মেনিফেষ্টত ইতিমধ্যে ঘোষণাপত্ৰত আমাৰ দিয়াই আছে কাৰ সপক্ষে মানি লৈছে নাই লোৱা। সেই কথাটো আমি আজি কোৱা নাই, নিৰ্বাচনৰ আগত। এই নিৰ্বাচন নহয়, 2016 নিৰ্বাচনত আমাৰ মেনিফেষ্টত এই কথাষাৰ আছে। এতিয়া কথা হ'ল, বিভিন্ন দলে বিভিন্ন মতামত ৰাখিছে। আমাৰ মতামতটো স্পষ্ট, আমি আগতেও কৈছোঁ আৰু 2016তো কৈছোঁ, আমি লাষ্ট শেষৰ নিৰ্বাচনটোত আমি উল্লেখ কৰিছোঁ। এতিয়া এই কথাষাৰ আজি মই আপোনাক কৈ দিব নোৱাৰোঁ অসমৰ ক্ষেত্ৰত ইমপ্লিমেণ্ট হ'ব নহয়। এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়, চৰকাৰ নতুন হৈছে, আমাৰ বিভাগীয় মন্ত্ৰী আছে। আমি এতিয়ালৈকে আমাৰ স্থিতি কি ধৰণে আমাৰ পৰিকল্পনা কৰিব বা কি ধৰণে আগুৱাব, সেই লৈ আমি আজিয়ে স্পষ্ট মই ক'ব নোৱাৰোঁ। কিন্তু আমাৰ যিটো স্থিতি আছিলে আমি আগতে স্পষ্ট কৰিছোঁ। আৰু ইতিমধ্যে 2019ত কা ইমপ্লিমেণ্ট হৈছে, আপোনালোকে জানে। কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰিছে, আইন প্ৰস্তুত হৈছে। এতিয়া ৰুলছ এণ্ড ফ্ৰেমছ সেইখিনি তৈয়াৰ কৰিবলৈ আছে। কিছু অসুবিধা আছিল ক'ভিডৰ কাৰণে মই জনাত, কাৰণ যিহেতু মই MP নহয়, বিধায়ক হয়। দিলীপ শইকীয়া ডাঙৰীয়াই কালি মই শুনিছোঁ, মই আমাৰ কোমলপুৰলৈ যাওঁতে, যে এইটো আমাৰ যিটো স্থিতি আছিল এইটো অটল আছে। মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, কেন্দ্ৰীয় চৰকাৰে নিশ্চয় কিবা এটা সঠিক সিদ্ধান্ত ল'ব। আৰু এই সিদ্ধান্ত যিটো ল'ব, আমি কোনো লুকাই বা কাকো ফাঁকি দি আমি লোৱা সিদ্ধান্ত নাই। আমাৰ যি কথা আগতেও অটল আছে আৰু এতিয়াও অটল থাকিব বুলি আমাৰ এটা বিশ্বাস আছে। বিজেপি গতিকে নিজৰ যিটো স্থিতি আছে সেই স্থিতিতে স্পষ্ট। কাৰ বাবে
মুকলিকে সমৰ্থন আছে আজিৰ তাৰিখতো আছে অসমত ইমপ্লিমেণ্ট হোৱাটো আজিৰ তাৰিখতো বিজেপিৰ কৰ্মী বিধায়ক হিচাপে আপুনি বিচাৰে মই আজি গম নাপাম কাৰণ এই বিষয়ে মই নতুনকৈ কাৰ বিষয়ে বা এই বিষয়ে আমাৰ আলোচনা হোৱাগৈ নাই কিন্তু পৰিস্থিতি পৰিৱেশ যেতিয়া হ'বগৈ নিশ্চয় আমি আলোচনা কৰিম আজি আপোনালোকে বিচাৰিছে মই আহিছোঁ মোৰ এটা মতামত ৰাখিছোঁ বা দলৰ এটা মতামত আমি অকণমান আংশিকভাৱে আপোনালোকক দিবলৈ সক্ষম হৈছোঁ ঠিক আছে মই পুনৰ বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈকে যাব বিচাৰিছোঁ শান্তনু বৰঠাকুৰ ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ ন্যায়ালয়ত এটা যুদ্ধ চলি আছে ন্যায়িক যুদ্ধ এখন চলি আছে অসমৰ প্ৰেক্ষাপটতো কোৱা হৈছে যে অসম চুক্তি ভংগ কৰা হ'ব কাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে সেই কথাটো সত্য কিন্তু ৰাজনৈতিকভাৱে আজি ৰাইজৰ মনত সেই একেটা প্ৰশ্ন আছে সেই প্ৰশ্নটো আপুনি ৰাজনৈতিক ব্যক্তি নহ'লে মই আপোনাৰ ওচৰলৈকে লৈ যাব বিচাৰিছোঁ কি ধৰণে আপুনি অবজাৰ্ভ কৰে পৰ্যবেক্ষণ কৰে এই কথাটোত যে দুটাকৈ নিৰ্বাচন পাৰ হৈ গ'ল কা ঠিক আছে একমাত্ৰ ইছ্যু নাছিল কিন্তু কা এটা অন্যতম ইছ্যু আছিল কা ইছ্যু থকাৰ পাছতো বিজেপি পুনৰ শাসনত অহাটোৱে এইটো বুজায় নেকি যে অসমবাসীয়ে যিসকলে আন্দোলন কৰিছিল যিসকলে কাৰ বিৰোধিতা কৰিছিল তেওঁলোকে মনে প্ৰাণে এতিয়া কা মানি লৈছে চক মই এইটো কথাত এটা এনেকুৱা ধৰণৰ কথাটো ক'ম যে এইটো গণভোট নহয় হয় এইটো বিভিন্ন আপোনাৰ ইস্যু লৈ পেলাই ৰাজনৈতিক দলবোৰ যায় আৰু বিজেপিয়ে কলিতা ডাঙৰীয়াই কোৱাৰ দৰে কোনো ধৰণৰ লোকঢাক নকৰাকৈ সেইটো কথা সত্য যে কাৰ সমৰ্থন কৰি তেওঁলোকে ৰাজনীতি কৰিছিলে আৰু কাৰ ৰাজনীতি কৰিছিলে আৰু ৰাজনীতিত তেওঁলোকে এইবাৰ নিৰ্বাচনত জয়ী হৈছে কিন্তু ঘটনাটো হ'ল যে যেহেতুকে এইটো এটা গণভোট নহয় এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত গতিকে নিৰ্বাচনত জয়ী হোৱাটোৱে এই যিটো মানে আপোনাৰ কাৰ প্ৰতি মানুহৰ সমৰ্থন বুলি যদি আমি ভাবি লওঁ তেতিয়াহ'লে প্ৰথম কথাটো হ'ব সেইটো মই খুব সঠিক কথা হ'ব বুলি মই নাভাবোঁ এইটো এটা বিভিন্ন ইস্যু যদি নাথাকিলহেঁতেন যদি এটাই ইস্যু লৈ পেলাই গ'লহেঁতেন সকলো দল তাৰ পিছত যদি তেওঁলোকে তাৰো 50 অৰ্থাৎ 50তকৈ অধিক শতাংশ মানুহে সেইটোক সমৰ্থন কৰিলেহেঁতেন তেতিয়াহ'লে গণভোটটো যেনেকৈ হয় তেতিয়াহ'লে ক'ব পৰা গ'লহেঁতেন যে হয় এইটো ৰাইজৰ সমৰ্থন এইটোত আছে প্ৰথম কথাটো সেইটো কিন্তু এতিয়া সেইটো হোৱা নাই সেইকাৰণে মই ভাবোঁ যে আমি তেনেকুৱা এটা সিদ্ধান্তলৈ যাব পৰাটো সম্ভৱ নহয় দ্বিতীয় যিটো কথা আপুনি চাব যে কাখন এখন হ'ল সমগ্ৰ দেশক সাঙুৰি লোৱা আইন গতিকে দেশক সাঙুৰি লোৱা আইন এখনৰ ক্ষেত্ৰত আপুনি যদি ভাবিও লওঁ ধৰক আপুনি যুক্তিৰ খাতিৰত মানি ল'লে যে হয় অসমৰ মানুহে এখন সমৰ্থন কৰিলে কিন্তু পশ্চিমবংগৰ মানুহেতো সমৰ্থন কৰা নাই একেটা যুক্তিতে পশ্চিমবংগৰ মানুহে অগ্ৰাহ্য কৰিছে আৰু তেনেকুৱা আপোনাৰ ঝাৰখণ্ডৰ মানুহে অগ্ৰাহ্য কৰিছে আপোনাৰ বিভিন্ন তামিলনাডুৰ মানুহে অগ্ৰাহ্য কৰিছে গতিকে আপোনাৰ কথাটো হ'ল কি তাতোতো কা এটা ইছ্যু আছিল তামিলনাডুত ঝাৰখণ্ডৰ নিৰ্বাচনত ইছ্যু আছিল কেৰালাৰ নিৰ্বাচনত আছিল গতিকে তামিলনাডুততো সেইটো এটা গুৰুত্বপূৰ্ণ ইছ্যু হিচাপে উলিয়াইছিল DMK গতিকে আমি যদি তেনেকুৱা ধৰণৰ কথাটো এটা সৰলীকৃত ব্যাখ্যা দিবলৈ যাওঁ সেইটো ভুল হ'ব এটা কথা ঠিক যে তাৰ ন্যায্যতা সম্পৰ্কীয় যিবোৰ কথা সেইবোৰ কথাৰ লগত আপোনাৰ হেৰিয়াৰ কোনো সম্পৰ্ক নাই আপোনাৰ ৰাইজে কি ভাবিছে ৰাইজৰ আন্দোলন এইবিলাকৰ কোনো সম্পৰ্ক নাই কিন্তু এইটো যুক্তি দিয়াও সঠিক নহ'ব যে নিৰ্বাচনত জয়ী হ'ল কাৰণে অসমৰ মানুহে কাৰ পক্ষত ভোট দিলে ঠিক আছে ধন্যবাদ গতিকে অতি স্পষ্টকৈ কৈছে সেই কথাটো অতি স্পষ্টকৈ মন্তব্য আগবঢ়াইছে আপুনি ৰাজনৈতিক মহলত এই বিষয়টো সাংঘাতিক ধৰণে চৰ্চিত যে যিহেতু নিৰ্বাচনত কা বিৰোধীসকলে সেই ফল দেখুৱাব নোৱাৰিলে ইপ্সিত ফল দেখুৱাব নোৱাৰিলে তাৰ বিপৰীতে বিজেপিৰে পুনৰ চৰকাৰ আহিল তেনে প্ৰেক্ষাপটত কা যিটো এটা বৃহৎ এটা ইছ্যু অসমত বা এটা বৃহৎ আন্দোলন হৈ গৈছে বা আন্দোলন চলিও আছে কোভিড পৰিস্থিতিৰ মাজত আন্দোলন স্তীমিত হৈ পৰিছিল তেনে প্ৰেক্ষাপটত অসমৰ ৰাইজে কা মানি লৈছে নেকি তেনেকুৱা এটা ধাৰণা দিব বিচৰা হৈছে আৰু সেই সম্পৰ্কে বৰঠাকুৰ ডাঙৰীয়াই স্পষ্ট কিছু মন্তব্য আগবঢ়াইছে এটা বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ কা সম্পৰ্কে নিৰ্বাচনৰ ফলাফল এটা অন্য ঠাইত আৰু কা এটা অন্য ঠাইত যিয়ে নহওক 5খন ৰাজ্যত 13খন জিলাত এই প্ৰক্ৰিয়া যিহেতু আৰম্ভ হৈছে স্বাভাৱিকভাৱে এই প্ৰশ্নটো অসমবাসীৰ মনত আছে যে অসমতো এই প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ হ'ব পাৰে নেকি যি ব্যাপক আন্দোলনৰ সৃষ্টি হৈছিলে আন্দোলনৰ নেতৃত্ব দল সংগঠনে লৈছিল তেনে প্ৰেক্ষাপটত এতিয়া কি হ'ব যিসমূহ জাতীয় সংগঠনে আন্দোলন কৰিছিল সেই আন্দোলন ৰাজপথৰ আন্দোলন পুনৰ আৰম্ভ হ'ব নেকি ন্যায়িক যুদ্ধ চলি আছে ৰাজনৈতিকভাৱে কা
যদি একমাত্ৰ ইস্যু নাছিল, অন্যতম এটা ইস্যু হিচাপে এখন ৰাজনৈতিক যুদ্ধ চলিছিল বা নিৰ্বাচন কেন্দ্ৰিক যুদ্ধ চলিছিল, কিন্তু দল সংগঠনৰ যি ৰাজপথৰ যুদ্ধ, ৰাজপথৰ আন্দোলন, সেয়া পুনৰ আৰম্ভ হ'ব নেকি? মই আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সৈতে কথা পাতিছিলোঁ, কি কয় আমি চাই লওঁ আহক। গতিকে আমাৰ লগত আজি উপস্থিত আছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি। আমি শংকৰজ্যোতিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। শংকৰ, বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছিলে যে আছুৱে বিশেষকৈ কা আন্দোলনক এটা গতি প্ৰদান কৰিছিল বা কাৰ তীব্ৰ বিৰোধিতা কৰিছিল। এতিয়া আকৌ দেখা গৈছে যে দেশত ক'ভিড পৰিস্থিতিৰ মাজতে পুনৰ 5খনকৈ ৰাজ্যত কাৰ বাবে আবেদন জনোৱা হৈছে। এনে মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ ভূমিকা কি থাকিব? প্ৰথম কথা, অসমত কাৰ বিৰুদ্ধে এটা বৃহৎ আন্দোলন হৈছিল। সদৌ অসম ছাত্ৰ সন্থা, ছাত্ৰ সমাজ, বিভিন্ন দল সংগঠন আৰু সকলো প্ৰতিবাদী ৰাইজে, শিল্পী সত্তা সকলো ওলাই আহিছিল আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছিল। আৰু প্ৰতিবাদ চলি থকাৰ সময়তে ক'ভিড আহিল। ক'ভিড অহাৰ লগে লগে প্ৰতিবাদ স্থিমিত হ'ল আৰু পৰৱৰ্তী সময়ত চৰকাৰে তাৰে সুযোগ লৈ বিভিন্ন ধৰণৰ প্ৰলোভনৰ ৰাজনীতি, বিভিন্ন ধৰণৰ হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হৈ গ'ল। আৰু ৰাইজে আচলতে বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ পৰা সহায় সহযোগিতা পোৱাৰ কাৰণে বা বিভিন্ন হিতাধিকাৰী হিচাপে তেওঁলোকে বেনিফিচিয়াৰী পোৱাৰ কাৰণে সেই সময়ত বিজেপি চৰকাৰক পুনৰ শাসনৰ গাদীলৈ আনিলে। কিন্তু তাৰ মানে এইটো নহয় যে জনতাই তেওঁলোকক কাখন প্ৰযোজ্য কৰিবৰ কাৰণে তেখেতসকলক শাসনৰ গাদীত যে বহালে, সেই বিষয়টো কিন্তু চৰকাৰখনে ভাবি ল'লে নহ'ব। আৰু এতিয়া আমি শেহতীয়াকৈ দেখিবলৈ পালোঁ যে নাগৰিকত্ব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 1955 আৰু সংশোধনী 1957ৰ আধাৰত বহিৰাষ্ট্ৰ অৰ্থাৎ ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ 3খনৰ পৰা, পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতত যিসকলে ধৰ্মীয় আতিশয্যৰ বলি হৈ তেখেতসকল আছে, সেইসকলক আবেদন কৰিবৰ কাৰণে ইতিমধ্যে অধিসূচনা জাৰি কৰিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে প্ৰায় 5খন ৰাজ্যৰ 13খন ডিষ্ট্ৰিক্টৰ পৰা সেই অধিসূচনা জাৰি কৰাৰ কথা কৈছে। গতিকে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থা, অসমৰ ৰাইজে আমি এটা কথা স্পষ্ট কৰি দিছোঁ, অসম আৰু উত্তৰ পূৰ্বাঞ্চলক কিন্তু এইবিলাক অধিসূচনাৰ আওতাৰ পৰা বাহিৰত ৰাখিব লাগিব। ইয়াত যিখিনি কাম কাজ হ'ব সেইখিনি অসম চুক্তিৰ আধাৰত হ'ব লাগিব। আৰু অসম চুক্তিক উলংঘা কৰা, অসম চুক্তিৰ আত্মাক হত্যা কৰি যিকোনো ধৰণৰ কাম কাজ কৰিলে কিন্তু অসমবাসী ৰাইজে কেতিয়াও মানি নলয়, এই কথাটো স্পষ্ট। আৰু এদেও দুদেও লুটানিয়াৰ চেওৰ দৰে আজি 5খন ৰাজ্যত কৰিছে। লাহে লাহে আমি দেখিবলৈ পাম যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলতো কিন্তু এই কামটো যে নকৰিব তাৰ কোনো মানে নাই। কাৰণ RSSৰ এটা এজেণ্ডা আছে যে ধৰ্মীয় আতিশয্য বলি হৈ যিসকল হিন্দু লোক বহিৰাষ্ট্ৰত আছে সেইসকলক পুনৰ ভাৰতলৈ ঘূৰাই অনাটো তেওঁলোকৰ এটা এজেণ্ডা হয়, এটা হিডেন এজেণ্ডা, আৰু সেইমতে কাম কাজ কৰিছে। আমি সদৌ অসম ছাত্ৰ সন্থাই এটা কথা কৈছোঁ যে অসম চুক্তিৰ আধাৰত আমি অবৈধ হিন্দু, অবৈধ মুছলমান, আমি সকলোৰে আমি বিৰোধী। আমি কাকো এই অসমত আচলতে আমি স্থান দিব বিচৰা নাই। আৰু এই কামটো আমি সদৌ অসম ছাত্ৰ সন্থাই আমাৰ স্থিতিত অটল আছোঁ। কোনো কাৰণত অসম আৰু উত্তৰ পূৰ্বাঞ্চলক ইয়াৰ আওতালৈ যদি আনিবলগীয়া হয়, পুনৰ আন্দোলন গঢ়ি তোলা হ'ব ৰাইজক লগত লৈ। আৰু কোনো হিতাধিকাৰী বা কোনো প্ৰলোভনৰ ৰাজনীতি কিন্তু এই সময়ত কাম নকৰিব, সেইটো স্পষ্ট কথা। গতিকে কেন্দ্ৰীয় চৰকাৰক, অসম চৰকাৰক আমি এই কথাটো আহ্বান জনাইছোঁ যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলক ইয়াৰ আওতাৰ পৰা বাহিৰত ৰাখক। কাৰণ এতিয়া শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ যে অসমত সভ্যতাৰ যুঁজৰ কথা কৈ খিলঞ্জীয়া এজন মুখ্যমন্ত্ৰী হ'ব লাগে বুলি কৈ বদৰুদ্দিন আজমলৰ ছবিখন মানুহৰ মুখৰ আগত দেখাই এই নিৰ্বাচনী বৈতৰণিটো পাৰ হৈছে। গতিকে এতিয়া খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব। আৰু খিলঞ্জীয়াৰ অস্তিত্ব যদি ৰক্ষা কৰিবলগীয়া হয়, অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ বাহিৰে কোনো গত্যন্তৰ নাই। 6 নং দফা যদি কাৰ্যকৰী কৰিব নোৱাৰে, কোনো খিলঞ্জীয়াৰ অস্তিত্ব যে ৰক্ষা নহয় সেই কথাটো স্পষ্ট। 6 নং দফাত খিলঞ্জীয়াৰ কেনেকৈ অস্তিত্ব ৰক্ষা হ'ব, ভাষা সংস্কৃতিৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ আচলতে সুৰক্ষা, ৰাজনৈতিক অধিকাৰৰ কথা, সংৰক্ষণৰ কথা, আটাইবিলাক কথা ইয়াত উল্লেখ আছে। আৰু এই 6 নং দফাটো যদি কাৰ্যকৰী কৰে, অসম চুক্তিৰ প্ৰতিটো দফা যদি আখৰে আখৰে ৰূপায়ণ কৰে, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা হ'ব। আৰু কোনো সভ্যতাৰ যুঁজ বা বদৰুদ্দিন আজমলৰ ভয় দেখুৱাই অসমবাসীৰ পৰা ভোট ল'ব নালাগে। আচ্ছা, এয়া আছিলে শংকৰজ্যোতি বৰুৱা। কিন্তু এটা কথা উল্লেখ কৰিছে যে 6 নম্বৰ দফা আখৰে আখৰে ৰূপায়ণ কৰিব লাগিব। এই মুহূৰ্ততে এই প্ৰশ্নটো আহে যে 6 নং দফা CAৰ বিকল্প নেকি, বা 6 নং দফা যদি ৰূপায়ণ হয় তেনেহ'লে কা আন্দোলন আছুৱে কৰিব নে নকৰে, কা মানি ল'ব নেকি? সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাৰ উত্তৰ মই শংকৰজ্যোতি বৰুৱাৰ পৰা জানিম বা দৰ্শকসকলকো জনাম বা আমাৰ অন্য অতিথিসকলৰ ওচৰলৈকেও আহিম এটা সময় বাণিজ্যিক বিৰতিৰ পাছত। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতিছিলোঁ কা সম্পৰ্কে, আৰু আছুৰ ফালৰ পৰা কোৱা হৈছে যে প্ৰয়োজন হ'লে পুনৰ এতিয়া ৰাজপথৰ আন্দোলনত নামি পৰিব। মই এবাৰ পুনৰ যাব বিচাৰিছোঁ ভৰত নৰহ ডাঙৰীয়াৰ ওচৰলৈকে। মই তাৰ ওচৰত ৰাছেল হুছেইন ডাঙৰীয়াৰ ওচৰলৈকে আহিম। নৰহ ডাঙৰীয়াক পাই আছোঁ নেকি আমি? হয়,
ভৰত নৰহ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ পুনৰ নিৰ্বাচনৰ ফলাফল অন্য এক প্ৰসংগ আপুনি এটা কথা উল্লেখ কৰিলে সেই কথাটো স্পষ্ট কৰিছে নিৰ্বাচনৰ বিধানসভাৰ ফলাফল মানে আচলতে কা সমৰ্থন কৰাটো নুবুজায় অসমবাসীয়ে সমান্তৰালভাৱে শান্তনু বৰঠাকুৰ ডাঙৰীয়াই কৈছে সেই সম্পৰ্কে যদি চাবলৈ যাওঁ পশ্চিমবংগৰ উদাহৰণটো দাঙি ধৰা হৈছে যিয়ে নহওক কিন্তু এতিয়া কংগ্ৰেছৰ ষ্টেণ্ডটো কি হ'ব স্থিতিটো কি হ'ব ৰাজ্যত এতিয়া যদি এই ধৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় আছুৱে কৈছে যে দৰকাৰ হ'লে পুনৰ ৰাজপথত আন্দোলন চলাব কংগ্ৰেছে কি কৰিব হেল্ল' আচ্ছা আমাৰ সংযোগ সম্ভৱতঃ বিচ্ছিন্ন হৈছে আমি সংযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাম পিছাৰক মই এবাৰ আহিছোঁ ৰাছেল হুছেইন ডাঙৰীয়া আপোনাৰ ওচৰলৈ এইকেইটাই প্ৰশ্ন মোৰ আছুৱে আজি আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কৈছে প্ৰয়োজনীয় ৰাজপথৰ আন্দোলনত নামিব ৰাইজৰ দল এটা অন্যতম গুৰুত্বপূৰ্ণ ঠিক আছে একমাত্ৰ ইছ্যু নাছিল কিন্তু অন্যতম এটা ইছ্যু আছিল কাটো বা দলটোৰ জন্ম সেই সময়ছোৱাত হৈছে যেতিয়া কা আন্দোলনৰ এটা ভৰপক সময় চলি আছিল আৰু ৰাইজৰ এটা আৱেগো আছিলে কা আন্দোলনক লৈ তেনে প্ৰেক্ষাপটত এতিয়া কি কৰিব আপোনালোকে এতিয়া কি কৰিব ৰাজনৈতিক দল হিচাপে কি কৰিব আৰু ছাত্ৰ মুক্তি বা কৃষক মুক্তি সংগ্ৰাম সমিতিও যেহেতু আপোনালোকৰ সহযোগী সংগঠন গতিকে ষ্টেণ্ড কি হ'ব আপোনালোকৰ চাওক এটা কথা হৈছে যে আমাৰ ষ্টেণ্ডটো কি হ'ব তাতকৈ দেখোন অসমৰ জনগণৰ ষ্টেণ্ড কাৰণ কিয় ৰাইজৰ দলটোতো আৰু ৰাইজৰ দল অসমৰ জনগণক বাদ দি হোৱা নাই তো অসমৰ প্ৰতিজন ৰাইজৰ দলৰ লগতে অসমৰ প্ৰতিজন ব্যক্তিয়ে এই কথাটোত সজাগ হ'ব লাগিব কাৰণ কিয় বিজেপিয়ে এটা ৰাজনৈতিক যিটো সমীকৰণ তেওঁলোকে এইটো ভালকৈ বুজি পায় যে অসমৰ যিটো জনগাঁথনি সেই জনগাঁথনিটোত এছাম মানুহক আঁতৰাই ৰাখি আৰু সংখ্যালঘু মানুহক UDFৰ দৰে ৰাজনৈতিক দলক প্ৰাসংগিক কৰি ৰাখি ভোট বিভাজন কৰি তেওঁলোকে কেনেকৈ ৰাজনীতি কৰিব লাগে আপোনালোকে যোৱাবাৰ নিৰ্বাচনত দেখিলে আজি এটা কথা হ'ল যে এই যিটো মানে বিদেশী সমস্যা এই বিদেশী সমস্যাটো যে এটা সঁচা অৰ্থত যে এটা অসমৰ কাৰণে এটা শংকাৰ কাৰণ এইটো কথা শান্তনু বৰঠাকুৰ ডাঙৰীয়া ভালকৈ ক'ব পাৰিব মোৰ যিমান দূৰ মনত আছে 1987ত সেই সময়ত পাৰ্লিয়ামেণ্টত এটা পাৰ্লিয়ামেণ্টাৰী ডিবেট হৈছিল তেতিয়া ভাৰতৰ গৃহমন্ত্ৰীয়ে কাৰণ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 1955ৰ পিছত কেইবাবাৰো এমেণ্ডমেণ্ট কিন্তু 1987ৰ আগত মাক আৰু দেউতাক যদি বিদেশীও হয় যদি সন্তানটো ভাৰতত জন্ম হয় তেতিয়াহ'লে তেওঁ ভাৰতৰ নাগৰিকত্ব পায় কিন্তু সেই সময়ত যেতিয়া 87ৰ কথা কৈছিল যেতিয়া পাৰ্লিয়ামেণ্টাৰী ডিবেটটো হৈছিল তেতিয়া ভাৰতৰ গৃহমন্ত্ৰীয়ে ক্ষোভেৰে কৈছিল যে এনাফ ইজ এনাফ আমি আৰু বিদেশীৰ বোজা ল'ব নোৱাৰোঁ বিদেশীৰ বোজা আৰু ল'ব নোৱাৰোঁ সেইকাৰণে মাক বা দেউতাক কোনোবা এজন ভাৰতীয় হ'ব লাগিব কাৰণ এই শংকাটো আজিৰ শংকা নহয় আজিৰ পৰা 40 বছৰ আজিৰ পৰা 45 বছৰ অসম আন্দোলনৰ জৰিয়তেই যে অসমৰ 855 জন শ্বহীদ হৈছিল অসমতেই যে এইটো শংকা আছিল এইটো নহয় এইটো ভাৰতবৰ্ষতো এইটো শংকা আছিল সেই সময়ত বিজেপিৰ দৰে ৰাজনৈতিক দল ভাৰতৰ মানচিত্ৰত প্ৰাসংগিক নাছিল তেতিয়াতো কংগ্ৰেছেই আছিল বা জনতা দল আছিল তেতিয়াও কিন্তু এইটো এটা এই শংকাটো ব্যক্ত কৰা হৈছিল ভাৰতৰ সৰ্বোচ্চ যে আইন প্ৰণয়ন কৰা যে ব্যৱস্থা সংসদ তাতেও এই এটা পাৰ্লিয়ামেণ্টাৰী ডিবেট হৈছিল আৰু দ্বিতীয় কথাটো হৈছে সেইকাৰণে কৈছোঁ যে অসমত সামগ্ৰিকভাৱে এই আইনখন বাতিল কৰাৰ কাৰণে শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকলৈ প্ৰতিজন মানুহ কাৰণ এটা কথা মনত ৰাখিব বিজেপিৰ দুটা স্থিতি দুমুখীয়া স্থিতি যে 6 নং দফা তেওঁলোকৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেইদিনাখন ক'লে যে 51ৰ ভিত্তিত NRCখনৰ কথা কৈছে পাকে পকাৰে যদি 51ৰ ভিত্তিত যদি NRCৰ কথা কৈছে আচলতে সঁচা অৰ্থত তেওঁলোকে NRCখন প্ৰযোজ্য কৰিব নিবিচাৰে কাৰণ 1600 কোটি টকা খৰচ কৰি 1 বছৰ 1.5 বছৰ অসমৰ কৰ্মচাৰীয়ে 52,000 কৰ্মচাৰীয়ে দিনে নিশাই প্ৰস্তুত কৰা এইখন হ'ল NRC এই NRCখন বলবৎ নকৰি আকৌ NRCখনক ওলমাই ৰখাৰ কাৰণে তেওঁলোকে 51লৈকে পিছুৱাই নিব বিচাৰিছে সেই সময়তে কিন্তু বিপ্লৱ শৰ্মা প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মাদেৱৰ যিখন কমিটি বিজেপি চৰকাৰে পূৰ্বৰ বিজেপি চৰকাৰে গঠন কৰা কমিটিখনে যেতিয়া অসমীয়াৰ সংজ্ঞাৰ ভিত্তিবৰ্ষ 1951ৰ 1 জানুৱাৰী কোৱা হৈছিল তেতিয়া কিন্তু বিজেপি আজিৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰীয়ে কিন্তু নিৰ্বাচনৰ পাক মুহূৰ্তত কৈছিল যে এই 6 নং দফাখন প্ৰযোজ্য কৰাটো সম্ভৱ নহয় আচলতে বিজেপিৰ এইটো দুইমুখীয়া নীতি এপিনে এনআৰচিখনক 51ৰ কথা কৈছে কিন্তু 6 নং দফাত আকৌ যেতিয়া 6 নং দফাখনত যেতিয়া কমিটিখনে বিপ্লৱ শৰ্মা কমিটিয়ে ভিত্তিবৰ্ষ মানে সংজ্ঞা অসমীয়াৰ সংঘৰ ভিত্তিবৰ্ষ 1951 1 জানুৱাৰী গৈছে তেতিয়া কিন্তু তেওঁলোকে এখন প্ৰযোজ্য নকৰে কাৰণ কিয় তেওঁলোকে এনআৰচিখন প্ৰযোজ্য হ'ব নালাগে যাতে বিদেশী সমস্যাটো জীয়াই ৰাখিব পাৰে একে সময়তে তেওঁলোকে যিখিনি মানুহক ভোট বেংক বুলি ভাবে সেই ভোট বেংক বুলি ভবা মানুহখিনিক ৰক্ষণাবেক্ষণ দিয়া সকলো ক্ষেত্ৰত অসমত সকলো সুবিধা প্ৰদান কৰা যাতে তেওঁলোকৰ এই ভোট বেংকটোক সদায় অটুট ৰাখিব পাৰে সেই কাৰণে তেওঁলোকে 6 নং দফাখনো প্ৰযোজ্য নকৰে এই বিজেপিৰ যিটো দুইমুখীয়া নীতি এই দুইমুখীয়া নীতিক আমি কিন্তু অসমৰ জনগণে সময় থাকোতে বুজিব লাগিব আৰু প্ৰতিহত কৰিব লাগিব একে সময়তে আৰু এটা কথা কৈ দিছো যে আজি কেইদিনমান আজি বিধানসভাৰ বিগত শেহতীয়া বিধানসভাত ধৰি লওক গো আইনৰ ক্ষেত্ৰতে কৈছে যে ৰাজ্যপালে কৈছিল যে গো সৰবৰাহৰ কথা কৈছিল পিছত গৈ এইটো বেলেগ এটা হ'ল কিন্তু এই বিজেপিয়ে কিন্তু চাবতে কেৰালাত কিন্তু গো আইনৰ কথা নকয় তেওঁলোকে মেঘালয়ত নকয় তেওঁ নাগালেণ্ডত নকয় তেওঁ মিজোৰামত নকয় কিন্তু এনডিএ এই যিটো দুইমুখীয়া নীতি বিজেপি আমাৰ কথাটো হৈছে যে এখন আইন লাগিব নালাগিব এইটো কথা নহয় বিজেপিৰ স্থিতি বিজেপি চৰকাৰ কেন্দ্ৰত যেটো আছে ভাৰতৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ গুজৰাটৰ পৰা অসমলৈকে সকলো ক্ষেত্ৰত বিজেপিৰ স্থিতি এটা হ'ব ঠিক আছে দিগন্ত কলিতা ডাঙৰীয়া কি ক'ব গুৰুতৰ অভিযোগ যে বিজেপিয়ে দুমুখীয়া স্থিতি গ্ৰহণ কৰে আৰু সমান্তৰালভাৱে বিদেশী সমস্যাৰ স্থায়ী সমাধান নিবিচাৰে আজি আমাৰ আছিল ডাঙৰীয়াই কোৱাৰ দৰে তেখেতে আজি কৈছে যে আমি বিজেপিৰ দুমুখীয়া নীতি আমিতো এনআৰচিখনটো যেতিয়া ইয়াত এনআৰচি হোৱাৰ পিছততো আমি এনআৰচি কথা সেই সময়তে আমি বিৰোধ কৰিছোঁ যে এনআৰচিখনলৈ আমি সন্তুষ্ট নহয় 2 নম্বৰ কথা তেখেতে যিটো ভাবিছে যে 1600 কোটি টকা খৰচ কৰিছে অসম চৰকাৰৰ বিষয়াসকলে কৰিছে এই কথাটো আমিও স্পষ্ট কৰিব বিচাৰিছোঁ এখন কোনো অসম চৰকাৰ বা ভাৰত চৰকাৰৰ নেতৃত্বত হোৱা নাই এখন মাননীয় ন্যায়ালয়ৰ নেতৃত্বত হৈছে আৰু আপোনালোকে জানে আনকি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো সেই সময়ত হস্তক্ষেপ কৰিবলৈ বাধা কৰিছে বন্ধ খামত সুপ্ৰিম কোৰ্টত সেই সময়ৰ আমাৰ ইয়াৰ যিজন আমাৰ কোঅৰ্ডিনেটৰ আছিল কোঅৰ্ডিনেটৰে সেইখন তাত আমাৰ সুপ্ৰিম কোৰ্টত দাখিল কৰিছিল আমাৰ ইয়াত ইণ্টাৰফাৰেঞ্চ আমাৰ একো নাই আমি কৈছোঁ যে সিএখন আমি আগৰ পৰাই কৈছোঁ আগতে সিএ এতিয়া আগৰ সিএ কেব আছিল এতিয়া সিএখন আমি কৰিম বুলি আমি আগৰ পৰাই সিদ্ধান্ত লৈ থৈছিলোঁ খালি প্ৰতিবাদ কৰাত কিয় অধিকাৰ নাই প্ৰতিবাদ কৰিব অসমীয়া মানুহৰ বা অসমীয়া ৰাইজৰ প্ৰতিবাদ কৰা অধিকাৰ আছে কিন্তু এইটো কথা নহয় যে প্ৰতিবাদ কৰা মানে গোটেই অসমৰ গোটেই ৰাইজে তেওঁলোকৰ সপক্ষে আছে আজি 2টা নিৰ্বাচন হৈ গ'ল পঞ্চায়ত নিৰ্বাচন হৈ গ'ল লোকসভা নিৰ্বাচন হৈ গ'ল বিধানসভা নিৰ্বাচন হৈ গ'ল যদি আপোনালোকে ভাবে বিজেপিয়ে কৰা কামবিলাক ভাল হোৱাগৈ নাই তেতিয়ালে ৰাইজে ইয়াৰ কথা আপুনি আসলে সেই কথাটোৱে ক'লে যে নিৰ্বাচনৰ ফলাফলে আসলে ফলাফল মই কোৱা নাই মই এটা আংশিক কৈছোঁ মই এটা কথাটো সেইটোৱে হৈছে যে বিজেপিয়ে কৰা কামবিলাক ভাল আৰু মই এইটো ক'ব বিচাৰিছোঁ যে 6 নম্বৰ দফাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আগৰ পৰাই কৈছে যে আমি অসমীয়া জাতিৰ যিটো ৰক্ষা কবচ সেই ক্ষেত্ৰত ময়ো এজন বিধায়ক হিচাপে এজন অসমীয়া ল'ৰা হিচাপে ময়ো দৃঢ়তাৰে ক'ব পাৰিম যে অসমীয়া জাতিক আমি ইয়াতে বচাই ৰাখিব লাগিব তেখেত যেনেকৈ অসমীয়া ময়ো তেনেকৈ অসমীয়া কিন্তু প্ৰতিবেদনখন দিয়াৰ পাছততো কোনো ধৰণৰ তাৰ পাছত সেইখনৰ কাৰণে 2 বছৰ ভেলিডিটি আছে যোৱা ফেব্ৰুৱাৰীত এইখন দিছে ঠিক আছে খুব চমুকৈ কৈ দিয়ক মই বিৰতি এটা ল'ব লাগিব এটা কথা কৈ থৈছোঁ যে এতে 2 বছৰৰ সময়সীমাৰ কথা কৈছে কিন্তু তাত 3 মাহৰ মূৰে সেই প্ৰতিবেদনখনত 3 মাহৰ মূৰে ৰিভিউ কমিটিৰ মিটিং হ'ব লাগে তেওঁলোকৰ ৰিভিউ কমিটিৰ মিটিং হোৱা নাই আৰু মেক্সিমাম সময় 2 বছৰ দিয়া আছিল আৰু তেখেতে কৈছে যে এনআৰচিখন তেখেতে ক'লে প্ৰথমৰ পৰাই বিৰোধ কৰা বুলি কিন্তু প্ৰথম খচৰাখন যেতিয়া এনআৰচিৰ প্ৰকাশ পাইছিল মোৰ যিমান দূৰ ভুল হোৱা নাই 2018 চনৰ জুলাই নে আগষ্ট মাহত তেতিয়া যেতিয়া 40 লাখ বিদেশী প্ৰথম খচৰাখনত ওলাইছিল তেতিয়া ভাৰতৰ কি কয় তেতিয়াৰ বিজেপিৰ সভাপতি অমিত শ্বাহ ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষত
অসমৰ NRC-খনক লৈ ৰাজনীতি কৰি কৈছিল যে আমি NRC প্ৰযোজ্য কৰিলোঁ, 40 লাখ বিদেশীক আমি বাংলাদেশত খেদি দিলোঁ। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যেতিয়া শ্বেখ হাছিনাক লগ পালে তেতিয়া স্পষ্ট কৰি ক'লে যে বিদেশী আপোনালোকে এজনো বিদেশীৰ বোজা ল'ব নালাগে, এইটো আমি প্ৰতিশ্ৰুতি দিলোঁ। এই নৰেন্দ্ৰ মোদী, এই অমিত শ্বাহৰ দুইমুখীয়া যি নীতি, এই নীতিক কিন্তু অসমৰ জনগণে সময় থাকোঁতে জানি থ'ব লাগে। ঠিক আছে, ধন্যবাদ কাম কৰিছোঁ। মোৰ এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে, পুনৰ উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কা সম্পৰ্কে কথা পাতি আছোঁ। এবাৰ পুনে যাব বিচাৰিছোঁ ভৰত নৰহ ডাঙৰীয়া, পুনৰ আপোনাৰ ওচৰলৈকে মই সেই সম্পৰ্কে আপোনাক এই প্ৰশ্নটো লৈ আহিব বিচাৰিছোঁ যে নিৰ্বাচনৰ সময়তো যি গেৰাণ্টি দিয়া হৈছিলে 5টা গেৰাণ্টিৰ ভিতৰত কা আমি নামানো বা কাৰ বিৰোধিতা কৰা বা কা বাতিল কৰিব চৰকাৰ আহিলে, তেনেকুৱা ধৰণৰ প্ৰসংগ এটা আছিল। এতিয়া কংগ্ৰেছৰ স্থিতিটো কি হ'ব? আছুৱে কৈছে যে প্ৰয়োজন হ'লে পুনৰ ৰাজপথৰ আন্দোলনত নামিব, কিন্তু কা মানি লোৱা নহয়। কংগ্ৰেছৰ স্থিতি কি হ'ব? কংগ্ৰেছে কি কৰিব? আমি নিখিল ভাৰত কংগ্ৰেছ কমিটি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগত আমি আলোচনা কৰি ল'ম। হয়, আমাক দলে যিটো নিৰ্দেশ দিব, বিধানসভাত যিটো ভূমিকা পালন কৰিব লাগে সেইটো ভূমিকা আমি পালন কৰিম। আৰু যদি ভৱিষ্যতে যদি এই আইনৰ বিৰুদ্ধে আন্দোলনো হয়, কিন্তু আমাৰ দলে যিটো সিদ্ধান্ত ল'ব আমি সেইমতে আগবাঢ়িম। কিন্তু আমাৰ কংগ্ৰেছৰ স্পষ্ট মতামত হ'ল যে আইনখন কাৰ্যকৰী কৰিলে অসমে জনসংখ্যাৰ ডাঙৰ বোজা বহন কৰিব লাগিব। এইকাৰণে এতিয়া যিহেতু অসমৰ যিটো জিঅ'গ্ৰাফিকেল এৰিয়া টপ'গ্ৰাফি মানে 6 শিডিউল এলেকাত এইটো কাৰ্যকৰী নহয়, নৰ্থ ইষ্টৰ অন্য ৰাজ্যত কাৰ্যকৰী নহয়, অকল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাতে এইটো কাৰ্যকৰী হ'ব। এইকাৰণে অসমে এটা ডাঙৰ বোজা আমি বহন কৰিব লাগিব। অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি হ'ব। যদিও নৰ্থ ইষ্টৰ অন্যান্য চিফ মিনিষ্টাৰবিলাকে যদি এই আইনৰ আওতাত তেওঁলোকৰ ৰাজ্যবিলাক যদি আনিব পাৰিলে, যে অসম চৰকাৰে বা অসমৰ চিফ মিনিষ্টাৰে অসমখনক এই আইনৰ আওতালৈ কিয় আনিব নোৱাৰে? মণিপুৰত আগতে ইনাৰ লাইন নাছিলে এই আইনখন পাছ কৰাৰ আগতে, কিন্তু এই আইনখনৰ পৰা মণিপুৰক বাদ দিবৰ কাৰণে তাত ইনাৰ লাইন ব্যৱস্থা কৰিলে। যদি প্ৰয়োজন হয় ইনাৰ লাইনৰ ব্যৱস্থা কৰি হ'লেও অসমক এই আইনৰ আওতাৰ বাহিৰত ৰাখিব লাগে। বিদেশী সংখ্যালঘু শৰণাৰ্থীক নাগৰিকত্ব দিবলৈ যদি অধিসূচনা জাৰি কৰে, তেন্তে অসম চুক্তিৰ কোনো অৰ্থ বা মূল্য নাথাকিব। অসম চুক্তিৰ 6 নম্বৰ দফাৰো কোনো গুৰুত্ব নাথাকিব। আচ্ছা, কংগ্ৰেছে এখানে নাগৰিকত্ব আইন 2019খন বাতিল হোৱাটো বিচাৰে। হয়, আমি যেহেতু এতিয়া কেন্দ্ৰীয় চৰকাৰে এই বিদেশী সংখ্যালঘু শৰণাৰ্থীক ভাৰতৰ নাগৰিকত্ব দিবৰ কাৰণে নাগৰিকত্ব সংশোধনী আইন 2019টো লোকসভাত গৃহীত কৰিছিলে। কিন্তু এতিয়া এই 5খন ৰাজ্য আৰু 13খন জিলাত দেখা গ'ল
যি অধিসূচনা জাৰি কৰিছে এইমতে 2019 আইনখন নোহোৱাকৈ বিদেশী অৰণাৰ্থীক 1955 চনৰ নাগৰিকত্ব আইন আৰু 2009 চনৰ নাগৰিকত্ব বিধিমতে নাগৰিকত্ব দিব পাৰে তেতিয়াহ'লে নাগৰিকত্ব সংশোধনী আইন 2019খন লোকসভাত গৃহীত কৰাৰ কোনো অৰ্থই নাথাকিল তেতিয়াহ'লে এই আইনখন এতিয়া কেন্দ্ৰীয় চৰকাৰে বাতিল কৰাটো উচিত ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ নৰ ডাঙৰীয়া হয় আইনী প্ৰসংগত এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে মই সেই সম্পৰ্কে শান্তনু বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বৰঠাকুৰ ডাঙৰীয়া ভৰত নৰ ডাঙৰীয়াই কোৱা কথাখিনি চাগে আপুনি শুনিছে যে এতিয়া যি ধৰণে নাগৰিকত্ব প্ৰদান কৰা হৈছে বা প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে সেই প্ৰক্ৰিয়াটো যদি এই ধৰণে চলে তেনে প্ৰেক্ষাপটত নাগৰিকত্ব সংশোধনী আইন 2019ৰ প্ৰয়োজনেই নাছিল ভৰত নৰ ডাঙৰীয়াই এই মন্তব্যটো কৰিছে এইটো আইনী দৃষ্টিকোণৰ ফালৰ পৰা কিমান দূৰ গ্ৰহণযোগ্য চক কথাটো আপুনি দুটা কথা মনত ৰাখিব যে এইটো এটা বিজেপিৰ দলৰ যে এই যে কাখন আনিলে এই আইনখন অনাৰ আপোনাৰ দুটা কথা আছে এটা কথাটো হ'ল এনেকুৱা যে এইটো এটা তেওঁলোকৰ দীৰ্ঘদিনীয়া তেওঁলোকৰ যিটো ৰাজনৈতিক প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া বা ইতিহাসলৈ আপুনি যদি চায় তেতিয়াহ'লে দেখিব যে তেওঁলোকে দীৰ্ঘদিন ধৰি এই এটা দাবী উত্থাপন কৰি আহিছিল বা তেওঁলোকৰ সেইটো এটা কমিটমেণ্ট আছিল যে অন্য দেশত থকা আমাৰ চুবুৰীয়া দেশত থকা যিবিলাক আপোনাৰ হিন্দু মানুহ আছে যিবিলাক তেওঁলোকে যদি ভাৰতবৰ্ষলৈ আহে তেওঁলোকে নিৰ্যাতিত হৈ তেওঁলোকক নাগৰিকত্ব দিব লাগিব এই ধৰণৰ কথা এটা তেওঁলোকে কৈছিল কিন্তু ঘটনাটো হ'ল কি যে এই কথাটো যে তেওঁলোকে যে এই নাগৰিকত্ব প্ৰদান কৰিছে এই নাগৰিকত্ব প্ৰদান কৰাৰ কথাটো হয় তেওঁলোকে নাগৰিকত্ব প্ৰদান কৰিব পাৰে ইয়াৰ আগতেও অহাৰ আগতেও পূৰ্বেও কিন্তু নাগৰিকত্ব প্ৰদান কৰা হৈছে নিৰ্দিষ্ট কিছুমান নিয়মৰ মাজেদি বাহিৰৰ পৰা কিন্তু তেওঁলোকে ইয়াত এটা এই যে ৰিলিজিয়াছ পাৰ্চিকিউশ্যন শব্দটো ব্যৱহাৰ কৰিছে আৰু আপোনাৰ যে যিটো কাম কৰিছে যে আপোনাৰ যে কেইটামান সংখ্যালঘু সম্প্ৰদায়ৰ কেইখনমান দেশৰ নাগৰিকক দিয়াৰ ব্যৱস্থা কৰিছে এই কথাটো হ'ল যে আপোনাৰ কথাটোৰ পৰা বুজি পাব লাগিব যে তেওঁলোকে তাৰ দ্বাৰা ধৰ্মক নাগৰিকত্ব প্ৰদানৰ এটা বেচিছ বা ভিত্তি হিচাপে ল'লে সেই কথাটো আমি ভাবোঁ যে সেই কথাটো সাংবিধানিকভাৱে শুদ্ধ হয় নে নহয় সেই কথাটো আমি বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আৰু সেইকাৰণে আজি যেতিয়া উচ্চতম ন্যায়ালয়লৈ গোটেই বিষয়টো গৈছে সেইটো কাৰণে যে এই যিটো কথা এই কথাটো আপোনাৰ তেওঁলোকৰ যিটো কাম তেওঁলোকে কৰিলে এই কামটো কৰাৰ আচলতে কিমান দূৰ শুদ্ধ অৰ্থাৎ ই সংবিধানৰ যি আপোনাৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ সেই চৰিত্ৰক আঘাত কৰিব নেকি মই এইখিনিতে এটা সৰু কথা আপোনালোকক কৈ থওঁ যে এইটো যে দাবী উত্থাপন হৈছে বা আজি যিটো কৰিছে এইটো আজিৰ নহয় যেতিয়া কনষ্টিটুৱেণ্ট এছেম্বলি ডিবেট হৈছিল নাগৰিকত্ব সম্পৰ্কীয় যি বিতৰ্ক সেই বিতৰ্ক চালে আপুনি দেখিব যে তেতিয়াও এটা দাবী উত্থাপন কৰা হৈছিল যিটো দাবীত তেওঁলোকক কোৱা হৈছিল যে আপোনাৰ যে যিবিলাক মানুহ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ আছে যিবিলাক মানুহ অন্য ঠাইত বসবাস কৰে ভাৰতবৰ্ষলৈ যদি আহে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰিব লাগে কিন্তু কনষ্টিটুৱেণ্ট এছেম্বলিয়ে সেইটোক আপত্তি কৰিলে আৰু সেই প্ৰস্তাৱটোকে খাৰিজ কৰিলে কি কাৰণে যে এই কাৰণে যে নাগৰিকত্বৰ ধাৰণাটো সদায় আপোনাৰ এটা সেকুলাৰ বা ধৰ্ম নিৰপেক্ষ ধাৰণা হিচাপে উৎপত্তি হোৱা বস্তু এটা গতিকে তাক যদি আমি ধৰ্মৰ ভিত্তিত কৰোঁ সি তাৰ কেৰেক্টাৰটো নোহোৱা কৰি দিব বা ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ প্ৰতি এটা আঘাত হ'ব সেইকাৰণে মই ভাবোঁ যে এই গোটেই কামটো যিটো কৰা হৈছে সেই গোটেই কামটো হ'ল যে তেওঁলোকৰ এটা আদৰ্শগত এজেণ্ডা আছে তেওঁলোকৰ কৰ্মসূচী আছে যি কৰ্মসূচী তেওঁলোকে ৰাজনৈতিকভাৱে বলবৎ কৰিব খোজে গতিকে সেইটোৰ অংশ হিচাপেহে তেওঁলোকে কিন্তু এই আইনখন আনিছে বুলি মোৰ বিশ্বাস ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা চমু বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ সেই অংশলৈ আমি কথা পাতি আছিলোঁ কা সম্পৰ্কে বিভিন্ন প্ৰসংগ উত্থাপন কৰিলোঁ ষ্টুডিঅ'টো আমি সেই সম্পৰ্কে কথা বতৰা পাতিছোঁ মই শেষত এবাৰ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতিৰ ওচৰলৈকে যাব বিচাৰিছোঁ কা আৰু লগতে 6 নম্বৰ দফা সম্পৰ্কে আছুৰ মতামতটো কি যদি 6 নম্বৰ দফা ৰূপায়ণ কৰা হয় তেনেহ'লে আছুৱে কা মানি ল'ব নেকি কি কয় আছুৰ সাধাৰণ সম্পাদকে
যেতিয়া দেখিবলৈ পোৱা গৈছিলে যে কা আন্দোলনৰ পাছত এটা ৰাজনৈতিক দলৰ গঠন হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ পৃষ্ঠপোষকতাতে গঠন হৈছিল অসম জাতীয় পৰিষদ আৰু বহুতে ক'ব বিচাৰে বিশেষকৈ বিজেপিয়ে ক'ব বিচাৰে এতিয়া যে যিহেতু অসম জাতীয় পৰিষদে ৰাজনৈতিকভাৱে সফল নহ'ল কোনো ধৰণে সফল নহ'ল এগৰাকীও MLA নাথাকিল তেওঁৰ লগত তেনে প্ৰেক্ষাপটত এই যিটো আন্দোলন বা যিটো মূল দাবী আছিল এইটোক ৰাইজে প্ৰত্যাখ্যান কৰিছে এই কথাটো কি ধৰণে গ্ৰহণ কৰে মই এটা কথা কৈছোঁ যে কৰোণা মহামাৰীৰ কাৰণে আন্দোলনখন স্থিমিত হৈছিল আৰু ভালে কেইমাহ আন্দোলনখন স্থিমিত হৈ থকাৰ সময়ত এই বিজেপি চৰকাৰখনে এটা সুযোগ ল'লে যে হিতাধিকাৰী সৃষ্টি কৰিলে আৰু প্ৰলোভনৰ ৰাজনীতি সৃষ্টি কৰিলে কেইদিনমানৰ আগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ক'লে যে মাইক্ৰ' ফাইনেন্সৰ ঋণৰ কথা যেতিয়া ক'লে তেতিয়া বিজেপিৰ পক্ষলৈ বহু মানুহ আহিলে সেই কথাটো তেওঁ নিজে অনুভৱ কৰিলে যাৰ কাৰণে এটা 12,000 কোটি টকাৰ এটা ঋণ আচলতে মাফ কৰি দিয়াৰ কথা তেওঁলোকে ভাবিলে আৰু সেই কথাটো ঘোষণা কৰি তেখেতসকলে নিৰ্বাচনী বৈতৰণি পাৰ হ'লো বুলি এনেকুৱা ধৰণৰ মন্তব্য কিছুদিনৰ আগত সংবাদ মাধ্যমৰ আগত এই মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে গতিকে এনেকুৱা ধৰণৰ প্ৰলোভন এনেকুৱা ধৰণৰ হিতাধিকাৰী ৰাজনীতি আপুনি দেখিবলৈ পাইছে যে প্ৰত্যেকটো ক্ষেত্ৰতে কেৱল হিতাধিকাৰী সৃষ্টি কৰিলে মানুহক এলেহুৱা কৰি হিতাধিকাৰী সৃষ্টি কৰি প্ৰলোভন দি এই ৰাজনৈতিক বৈতৰণি পাৰ হৈছে কিন্তু জনসাধাৰণে এইটো কথা বিচৰা নাই যে বিজেপিক পুনৰ শাসনৰ গাদীত বহোৱাৰ অৰ্থ এইটো নহয় যে জনসাধাৰণে কাখন মানি লৈছে বা অবৈধ বিদেশীৰ বোজা অসমবাসী ৰাইজে মানি ল'ব সেই কথাটো কিন্তু বিজেপিয়ে ভাবিলে নহ'ব মানুহ বহু হাজাৰ হাজাৰ মহিলাই ঋণত ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলে ঋণত জোৰ জুলুম হোৱাৰ কাৰণে এয়া আছিলে সাধাৰণ সম্পাদক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে আমাৰ এই আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ দিগন্ত কলিতা ডাঙৰীয়া আমাৰ মাজত আছে ৰাছেল হুছেইন ডাঙৰীয়া আছে নিঃসন্দেহে এটা স্পৰ্শকাতৰ বিষয় আৰু কা বুলি ক'লে অসমৰ বিগত এটা বছৰ বা দুটা বছৰ ধৰি যি ধৰণৰ পৰিৱেশ সেয়া আমি সকলোৱে অৱগত অনাগত সময়ত লক্ষণীয় হ'ব ৰাজনৈতিক যুদ্ধ বা নিৰ্বাচন কেন্দ্ৰিক যুদ্ধৰ অন্ত পৰিছিল কিন্তু এতিয়া যি প্ৰক্ৰিয়াৰ মাজেৰে কা বলবৎ হ'বনে নহয় তাক লৈ এতিয়া সন্দেহ আছে কাৰণ সন্মুখত পশ্চিমবংগত নিৰ্বাচন বা অসমৰ নিৰ্বাচনক লক্ষ্য কৰি কাৰ লৈ যিবিলাক ৰাজনৈতিক সংলাপ আছে সেইবোৰ সময়ে সময়ে সলনি হৈ অহা বুলি কৈ অহা হৈছিলে সমান্তৰালভাৱে 6 নম্বৰ দফাৰ প্ৰতিবেদন বা 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰতো কিন্তু এই বিষয়টো ওলমি আছে অনাগত সময়ত লক্ষণীয় হ'ব নতুন চৰকাৰে এই ক্ষেত্ৰত কিমান ক্ষিপ্ৰতাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে আৰু অসমৰ ৰাইজৰ প্ৰতিক্ৰিয়া কি হয় ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ